বন্ধুসকল আপোনালোকে হয়তো ভাবিছে এখেতে কিয় এনেদৰে কাপোৰ খুলি এনেদৰে নাচিবলৈ লৈছে। এয়া আন একো নহয়, এয়া হৈছে আমাৰ পৰম্পৰাগত পূজা বুদাই মেদাই পূজা বা বুঢ়া গোহাঁই পূজা। বন্ধুসকল আপোনালোকে প্ৰত্যেক বছৰে মই এয়া ভিডিঅ' দিওঁ, এই পূজাত আপোনালোকক মই ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে হয়তো জানে বা চাইছে যে খুব সুন্দৰকৈ আমি এই পূজাত কুকুৰা মুৰ্গী তাৰপিছত মাছ এনেদৰে প্ৰসাদ আমি বনাই এই পূজাটো আমি ধুমধামেৰে বা উলহ মালহেৰে সকলোৱে পালন কৰোঁ। বন্ধুসকল ভিডিঅ'টো দিয়া মোৰ কিছুদিন দেৰি হ'ল যদিও আজি দিবলৈ যত্ন কৰিছোঁ। গতিকে ভিডিঅ'টো আশা কৰোঁ সম্পূৰ্ণকৈ চাব আৰু সকলোৱে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। গতিকে এয়া হৈছে কি মাছ আপোনালোকে হয়তো জানিছে বা কমেণ্ট কৰি মোক জনাব। এয়া হৈছে পাংকাছ মাছ। গতিকে এই পূজাত যিহেতু বহুত মানুহ হয়, আমাৰ গাঁৱৰ প্ৰায় 100+ ঘৰ আছে। গতিকে 100+ ঘৰৰো প্ৰায় 5 শতাধিকৰো অধিক জনসংখ্যা। গতিকে সকলোৱে প্ৰসাদ খাবলৈ আহে। গতিকে আৰু তাৰ বাহিৰেও আন জনগোষ্ঠীৰ লোকসকলেও ইয়াতে আমাক সহযোগ কৰে। গতিকে এয়া চাওক খুব সুন্দৰকৈ আমি মাছসমূহ কাটিবলৈ ব্যৱস্থা কৰি আছোঁ। গতিকে মাছখিনি যিহেতু আনিছোঁ গতিকে কাটিবতো লাগিব, গতিকে লাগি গ'লোঁ মই খুব সুন্দৰকৈ মাছখিনি কাটিবলৈ লৈছোঁ আৰু কেমেৰা কৰিছে কিন্তু আমাৰ মামাই। গতিকে আৰু ইয়াৰ ওচৰতে মামা এজন আছে, খুব সুন্দৰকৈ দুজনে কাটিবলৈ চেষ্টা কৰিছোঁ। আগে পিছে মই কাটি পোৱা নাই, কিন্তু আজি কাটিবলৈ যত্ন কৰিছোঁ। মানে কি হ'ল, সকলোৱে বুঢ়া মেঠাসকলে কাটে, কিন্তু তেওঁলোক যিহেতু সদায় একেধৰণে কাটি থাকিব নোৱাৰে, তাৰ কাৰণে আজি মই কাটিবলৈ চেষ্টা এটা কৰিছোঁ। গতিকে আপোনালোকে চাবচোন। আৰু এই পূজাটো আমি সচৰাচৰ জংঘলৰ মাজত কৰোঁ গাইছ। যিহেতু বুঢ়া গোঁসাই পূজা আমি জংঘলৰ মাজত কৰোঁ, সেয়ে আমি এয়া জংঘলৰ মাজতেই কৰিবলৈ যত্ন কৰিছোঁ। এয়া চাওক খুব সুন্দৰ, ওচৰতে এখন জিৰিকৈ নদী বৈ গৈছে। তাৰপিছত আমাৰ ইয়াতে চাৰিওফালে কেৱল হাবি আৰু জংঘল, আৰু এইফালে আমি এনেদৰে গাঁৱৰ ৰাইজ খুব সুন্দৰকৈ আজিৰ দিনৰ যি নেকি কাৰ্যসূচী পূজা আমি এনেদৰে পালন কৰিবলৈ যত্ন কৰিছোঁ। আৰু এয়া মাছ কটাত লাগি আছোঁ গাইছ। কোনোদিন কটা এক্সপিৰিয়েঞ্চ নাই গাইছ। মাছ মাংস এইবোৰ কাটিবলৈ মোৰ এক্সপিৰিয়েঞ্চ নাই আৰু মই নামাৰোঁ। গতিকে আজি যিহেতু চেষ্টা কৰিছোঁ, গতিকে সেইটো আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰিবলৈ মই চেষ্টা কৰিছোঁ। গতিকে মামাক ক'লোঁ ভিডিঅ' অকণমান কৰি দে। গতিকে মামাও মানা নকৰি ভিডিঅ'টো অকণমান কৰি দিলে। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। গতিকে এইখন পূজা যিহেতু আমাৰ মাছ মাংস মদ ইত্যাদিৰ প্ৰয়োজন হয়, যিহেতু প্ৰয়োজনেই হয়, গতিকে আজি মাছ কাটিবলৈ চেষ্টা কৰিছোঁ। খুব সুন্দৰকৈ এনেদৰে মামা, মই আৰু ওচৰতে দাদা এজন ইয়াক খুব সুন্দৰকৈ কাটিবলৈ লৈছোঁ। আৰু সেইফালে দেখিব পাইছে আদা নহৰু বিভিন্ন ধৰণৰ বস্তু সা সামগ্ৰীৰ প্ৰয়োজন হয় গাইছ পূজাটো। যিহেতু হাবিৰ মাজত হ'লেও এইবোৰ সামগ্ৰী আমাক খুবেই প্ৰয়োজন হয় বুদাই মেদাই পূজা। গতিকে আপোনালোকে হয়তো মোৰ আগৰ ভিডিঅ'সমূহ চাইছে, বা যদি চোৱা নাই ভিডিঅ'টো চাব। আৰু মোৰ যি নেকি আগৰ ফেচবুক পেজ তাতে উপলব্ধ আছে ভিডিঅ'বোৰ, গতিকে আপোনালোকে চাব পাৰিব। গতিকে সেইটো পেজত অকণমান যান্ত্ৰিক বিজুতি ঘটাৰ বাবে মই সেইটো পেজ এৰি এইখন পেজত মই ভিডিঅ'টো দি আছোঁ। গতিকে এনেদৰে মাছ কটা কিছু সময় কটাৰ পিছত হৈ গ'ল। আৰু মাছ কটা হোৱাৰ পিছত মই অকণমান ঘৰত আহিলোঁ। অকণমান ইটা পেলালোঁ গাইছ, 1000 ইটা পেলাইছিলোঁ। আৰু ইটাখিনি মই কুৰাইছোঁ আৰু কুৰাই পেলাই চাপিবলৈ আৰম্ভ কৰিছোঁ। মানে ঘৰৰ এখন মন্দিৰ বনাবৰ খুবেই প্ৰয়োজন। মানে মন্দিৰখন আমাৰ অকণমান কি হয়, মানে অকণমান বেয়া হৈ আছে। বেয়া মানে কি, অকণমান জৰাজীৰ্ণ অৱস্থাত আছে। গতিকে যিহেতু মানুহখিনি অকণমান সুখত থাকিলে নহয়তো, মানুহখিনি যদি অকণমান ভালকৈ থাকোঁ, গতিকে ভগৱানকনো কিয় আমি বেয়া কৰি ৰাখিম, হয়নে নহয়? সেই উদ্দেশ্য আগত ৰাখি আমি মন্দিৰ এটা বনাবলৈ যত্ন কৰিছোঁ। গতিকে 1000 ইটা পেলাইছোঁ, ৰদ পেলাইছোঁ। তাৰপিছত সেনেকৈ আমি মন্দিৰটো বনাবৰ কাৰণে অকণমান ইটা আনিলোঁ। আৰু সেয়ে যিহেতু ইটাটো আহি পাইছে, গতিকে অকণমান উঠাই থোৱাৰ চেষ্টা কৰিছোঁ। বন্ধুসকল ক'ব পাহৰিলোঁ, এইখন পূজাত কিন্তু আমাক মাছ পিঠাৰ প্ৰয়োজন হয়, মাছেৰে বনোৱা পিঠাৰ প্ৰয়োজন হয়। গতিকে এয়া চাওক, মামাক ক'লোঁ খুব সুন্দৰকৈ তুমি লাগি দিয়া বুলি ক'লোঁ। কোৱাৰ লগে লগে মামাও দেৰি নকৰি এনেদৰে খুব সুন্দৰকৈ মাছেৰে বনাবলৈ পিঠাৰ সা সৰঞ্জামসমূহ তৈয়াৰ কৰি আছে। ইয়াত কি কি ইনগ্ৰিডিয়েণ্টছ লাগে সেইখিনি মই ক'ম বাৰু। ইয়াতে আপোনালোকৰ পিঁয়াজ, জলকীয়া, তাৰপিছত চাউলৰ গুড়ি, কেঁচা মাছ, তাৰপিছত ধনিয়া পাত ইত্যাদিৰ প্ৰয়োজন হয় দেই। আৰু এয়া খুব সুন্দৰকৈ প্ৰসাদ হৈ আছে, ইয়াক আমি লেবালি বুলি কওঁ। গতিকে আপোনালোকে হয়তো মোৰ যদি আগৰ ভিডিঅ'টো চাইছে, ইয়াৰ বিষয়ে আপোনালোকে নিশ্চয় গম পাব। গতিকে ইয়াক খুব সুন্দৰকৈ মাছ পিঠা তৈয়াৰ হৈ আছে। আৰু এয়া পূজাত দিবৰ বাবে খুব ধুনীয়াকৈ বগাকৈ অকল মাছেৰে পিঠাটো বনোৱা হৈছে। আৰু এয়া হ'ল মদ। আপোনালোকে
বিভিন্ন ঠাইত বিভিন্ন কয়, কিছুমানে ৰহি সাজ, আমাৰ ফালে কেঁচা মদ বুলিও কয়। এই চব খুব সুন্দৰকৈ এয়া মদ ভগৱানক অৰ্পণ কৰাৰ পিছত মানুহে তাৰমানে আমি প্ৰসাদ হিচাপে সকলোৱে অকণমান গ্ৰহণ কৰোঁ মানে। আৰু এনেদৰে খুব সুন্দৰকৈ সা সৰঞ্জামখিনি এনেদৰে কৰিছোঁ। যিহেতু জংঘলৰ মাজত পূজা হয়, গতিকে আদিম যুগত যিহেতু কোনো ধৰণৰ কাপোৰ কানি নাছিল, গতিকে আমাৰ মাজতে এনেদৰে কাপোৰ কানি খুলি পেলাই এনেকৈ ভগৱানক মাতা হয়। ভগৱানক প্ৰাৰ্থনা কৰি মতাৰ পিছত এনেদৰে নাচি বাগি খুব সুন্দৰকৈ সা সৰঞ্জামখিনি তৈয়াৰ কৰি ভগৱানক অৰ্পণ কৰা হয় বা ভগৱানক মাতা হয়। খুব ধুনীয়াকৈ চাওক, ককা এজনে নাচি বাগি খুব ধুনীয়াকৈ ভগৱানক আমন্ত্ৰণ দিছে যে আহা প্ৰভু, আমি পূজা কৰিছোঁ অকলে, এনেদৰে আমি জংঘলৰ মাজত তোমাক জংঘলতে হওক পাহাৰতে হওক তোমাক বিচাৰিছোঁ, গতিকে তুমি আহা, আমাৰ সকলোকে আশীৰ্বাদ দিয়াৰ লগতে আমাৰ যি নেকি তোমাক নৈবেদ্য আগবঢ়াইছোঁ, যিখিনি সমৰ্থ হৈছে সেইখিনি নৈবেদ্য আগবঢ়াইছোঁ, গতিকে সেইখিনি তুমি গ্ৰহণ কৰা বুলি নিমন্ত্ৰণ জনাইছে। আৰু এইখিনিত হয়তো আপোনালোকে কিছুমানে বহুতেই জানে, আমাৰ যি নেকি জনগোষ্ঠীয় লোকসকলে হয়তো ইয়াৰ বিষয়ে অৱগত, বিশেষ ক'বলৈ দৰকাৰো নাই। গতিকে যিখিনি আমাৰ জনগোষ্ঠীয় নহয়, মোৰ আন বা জনগোষ্ঠীয় বন্ধুসকলে যিহেতু জনাৰ প্ৰয়োজন, গতিকে তেওঁলোকৰ কাৰণে এইখিনি কথা মই আপোনালোকৰ আগত অৱগত কৰিছোঁ, গতিকে কোনেও বেয়া নাপাব। গতিকে খুব সুন্দৰকৈ এনে পূজা চলি আছে। এয়া হ'ল বাস্তৱ পূজা। খুব ধুনীয়াকৈ এয়া হৈছে পুৰোহিতৰ দ্বাৰা কৰোৱা হয় এই পূজাটো। আৰু এইফালে মই মানে যিহেতু প্ৰসাদ বনাই আছে, তাৰ কাৰণে খৰি অকণমানৰ প্ৰয়োজন হ'ল, তাৰ কাৰণে ওচৰৰ দাদা কেইজনৰ লগত গৈ খৰি কেইটামান আনিবলৈ মই গৈ আছোঁ এনেদৰে খুব সুন্দৰকৈ। আৰু দিনটো গাইজ এনেদৰে পূজাতে লাগি ভাগি থকাৰ এটা মজাই সুকীয়া হয়। আৰু লগ সমনীয়াৰ লগত যদি কামবোৰ কৰা হয় নহয় গাইজ, বিভিন্ন কামতো একদম গোটেই সহজেই হয়। আৰু এয়া চব খুব সুন্দৰকৈ ভোগৰ কাৰণে, যি নেকি ভগৱানক অৰ্পণৰ কাৰণে এয়া মাছেৰে বনোৱা পিঠা তৈয়াৰ কৰি আছে ককা এজনে। ভগৱানক বনালে কি হয় মানে হালধিটো নিদিয়ে, ইয়াৰো কিবা এটা বিশেষত্ব আছে বা কিবা এটা আছে, ঠিক সেইটো আপোনালোকক মই বুজাই ক'ব নোৱাৰিম বা মই ভালকৈ নাজানো কিহৰ কাৰণে কি হয়, এইটো মই নাজানো, তাৰ কাৰণে দুখিত। আৰু এই চাওক খুব সুন্দৰকৈ প্ৰসাদ তৈয়াৰ কৰি আছে। ইয়াক প্ৰসাদটোক আমি লেবালি বুলিও কয়। আৰু এই লেবালিটোক যিমানেই লৰোৱা হয় এনেদৰে সিমানেই সোৱাদ হয় তাৰমানে। আৰু এটা ইনগ্ৰিডিয়েণ্টছ দিয়া হয় কিন্তু গাইজ, ইয়াতে যিটো নেকি প্ৰসাদ তৈয়াৰ কৰা হয়, ইয়াতে ইনগ্ৰিডিয়েণ্টছ দিয়া হয়, যাক কয় গণেৰা পাত বুলি। আৰু সেই পাতটি দিয়াৰ লগে লেভালিটোৰ সুবাস ইমানেই সুন্দৰ হয়, আপোনালোকে খালে খাই থাকিব মন যাব। গতিকে আৰু ফাইনেলি আমাৰ প্ৰসাদ তৈয়াৰী হ'ল। এয়া নেকি চাওক খুব সুন্দৰকৈ যি নেকি ভগৱানক অৰ্পণ কৰা মদ, আৰু যি নেকি আমাৰ মাছেৰে বনোৱা পিঠা, পাছত জলকীয়া এনে বনোৱা সান্দহ গুড়া ইত্যাদিবোৰ সকলোৱে গ্ৰহণ কৰি আছে। বন্ধুসকল আন পূজাত যেনেকৈ বুট, আপোনাৰ নাৰিকল, কল এইবোৰ ব্যৱহাৰ কৰে, ঠিক তেনেদৰে ইয়াতো কৰে যদিও খুব কম, কিন্তু ইয়াতে প্ৰধানকৈ ব্যৱহাৰ কৰা হয় মদ, তাৰপিছত মাছেৰে বনোৱা পিঠা, তাৰপিছত জলকীয়াৰে বনোৱা সান্দা গুড়া, তাৰপিছত আকৌ আপোনাৰ থাকিল সেই লেবালি ইত্যাদিবোৰ। আৰু এনেদৰে সকলোৱে মিলা প্ৰীতিৰে এনেদৰে একগোট হৈ চাওক মহিলাসকলেও খুব ধুনীয়াকৈ প্ৰসাদ খাবলৈ আহিছে। গাইজ গাঁৱৰ ৰাইজ বহুত, কমেও 5 শতাধিক আমাৰ গাঁৱৰ যি নেকি সমাজৰ মানুহ, সেইখিনিতো অহাৰ স্বত্তেও অন্য জনগোষ্ঠীৰ লোকসকলেও খুব ধুনীয়াকৈ আমাক সহযোগিতা আগবঢ়ায়। আৰু এই চাওক সন্ধিয়া হোৱাৰ লগে মাছেৰে বনোৱা পিঠাবোৰ এনেদৰে কাটি আছে। এইকাৰণে কাটি আছে, আমাৰ এটা যি নেকি পৰম্পৰাগত এটা পূজা, সেয়েহে পূজাখিনিত বহুতে ঘৰৰ মানে প্ৰসাদ খাবলৈ আহিব নাপায়, বুঢ়া মেথা বা ঘৰ বেমাৰী থাকিব পাৰে, তাৰ কাৰণে আমাৰ ইয়াতে সমাজত এটা ব্যৱস্থা কৰা হৈছে, যাৰ নাম আমি গড়মাথা বুলি কওঁ। মানে গড়মাথা বুলি মানে কি, সকলোৱে এভাগ প্ৰসাদ মানে ঘৰলৈ লৈ যোৱাৰ কাৰণে সুবিধা অকণ পায়, তাৰ কাৰণে সকলোৱে যাতে এপিচকৈ হ'লেও মাছেৰে বনোৱা পিঠাটো পায়। আৰু এই চব খুব ধুনীয়াকৈ ভিডিঅ' খাই আছে। গতিকে ভিডিঅ'টো বহুত দীঘল হৈছে গাইজ, সামৰি দিয়ক।